মোহন দাদা নমস্কাৰ বৰ কাহ হৈ আছে যোৱাবাৰ যি এন্টিবায়োটিক লৈ গৈছিলো তাকেই দি দিয়ক ঠিক আছে ডক্টৰ প্ৰেছক্ৰিপশ্যনখন দেখাওকচোন তাৰ কি প্ৰয়োজন আছে দাদা আপুনি কিবা ডক্টৰতকে কম নেকি একেবাৰেই নহয় মই কেৱল এজন ফাৰ্মাচিষ্টহে আৰু এন্টিবায়োটিক বা এনে যিকোনো ঔষধত ৰঙা আঁচ থাকিলে মই আপোনাক তেতিয়ালৈ দিব নোৱাৰো যেতিয়ালৈ ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন দেখুৱাব নোৱাৰে কিন্তু যোৱাবাৰটো কাগজখন দেখুৱাইছিলো যিবোৰ ঔষধৰ পেকেটত ৰঙা আঁচ অঁকা থাকে তাক প্ৰত্যেকবাৰেই ডক্তৰৰ পৰামৰ্শ মতেহে পাব আৰু লিখা মাত্ৰাতকৈ অধিক কেতিয়াও নাপাব এওঁ হ'ল এগৰাকী আদৰ্শ ফাৰ্মাচিষ্ট যে বুজি পায় যে এন্টিবায়োটিক্সৰ দুৰ্ব্যৱহাৰ হ'ব নালাগে আপোনালোকেও জানি লওক যে এন্টিবায়োটিক্স সকলো ৰোগৰ ঔষধ নহয় বহুতো বেমাৰৰ লক্ষণ একেধৰণৰ হয় কিন্তু তাৰ ঔষধ বেলেগ বেলেগ হয় সেয়েহে যেতিয়াই অসুস্থ হয় ডাক্তৰৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব এন্টিবায়োটিক্স তেতিয়াহে ল'ব যেতিয়া ডাক্তৰে প্ৰেছক্ৰাইব কৰে আৰু ঔষধৰ খোৰাক সম্পূৰ্ণকৈ ল'ব আৰু সময়মতে ল'ব স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয় ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰি